হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথমটো অধ্যায় এ লেটাৰ টু গড। ভিডিঅ'টিলৈ আগবঢ়াৰ আগতে মই তোমালোকক এটি ৰিকুৱেষ্ট কৰিছোঁ, যদি তোমালোকে ভিডিঅ'টি চাই অলপো উপকৃত হোৱা তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰিবা আৰু ভিডিঅ'টি চাই কেনেকুৱা পাইছা কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা। ব'লা এতিয়া আমি লেচনটিলৈ আগবাঢ়োঁ। লেচনৰ শিৰোনামটি হ'ল এ লেটাৰ টু গড, ভগৱানলৈ এখন চিঠি। যিখন গল্প লিখিছে G.L. ফ্লুয়েন্স নামৰ এজন লিখকে। তে ব'লা আমি লেচনটিলৈ আগবাঢ়োঁ। The house, the only one in the entire valley, sat on the crest of a low hill. The entire valley, সমগ্ৰ উপত্যকাটোৰ ভিতৰত একমাত্ৰ এটা ঘৰেই আছিল, যিখন ঘৰ ল হিল, এখন সৰু পাহাৰৰ উচ্চ শিখৰত মানে ওপৰ অংশত কি আছিল অৱস্থিত আছিল। ক্ৰেষ্ট মানে হ'ল টপ অফ এ হিল, এখন পাহাৰৰ ওপৰ অংশ। তে ঘৰখন ক'ত অৱস্থিত আছিল? এখন সৰু পাহাৰৰ উচ্চ শিখৰত অৱস্থিত আছিল আৰু সমগ্ৰ উপত্যকাটোৰ ভিতৰত মাত্ৰ এটা ঘৰেই আছিল। From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. আৰু সেই উচ্চতাৰ পৰা যিকোনো এজন মানুহে নদীখন চাব পাৰিছিল, তাৰপিছত সেই বাঢ়ি অহা শস্যৰ খেতিটো চাব পাৰিছিল, ফুলৰ সৈতে বাঢ়ি অহা খেতিটো চাব পাৰিছিল, যিখন খেতিয়ে সদায় কি দিছিল? ভাল ফচলৰ শপত কৰিছিল, প্ৰমিছ কৰিছিল। মানে যিখন খেতিয়ে সদায় কি দিছিল? ভাল খেতি দিছিল। মানে সেই উচ্চ শিখৰটোৰ পৰা পাহাৰৰ ওপৰৰ পৰা গোটেইখিনি চাব পৰা গৈছিল। The only thing the earth needed was a downpour, or at least a shower. যে সেই পৃথিৱীখনৰ বা সেই ঠাইডোখৰৰ মাত্ৰ এটা বস্তুৱেই প্ৰয়োজন আছিল, যে কি সেইটো হ'ল বৰষুণ, ডাউনপোৰ, or at least a shower, কমপক্ষেও হ'লেও এজাক বৰষুণৰ কি আছিল? প্ৰয়োজন আছিল। Throughout the morning, Lanso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. যে সেইদিনা ৰাতিপুৱা কি হৈছিল? লেন্সই খেতিৰ মাজেৰে গৈছিল খেতি চাবৰ কাৰণে। তো তেওঁ জানিছিল, খেতিটোৰ বিষয়ে সকলোখিনি জানিছিল। জনাৰ পিছত কিহৰ প্ৰয়োজন আছিল? যিহেতু পানীৰ প্ৰয়োজন আছিল, বৰষুণৰ প্ৰয়োজন আছিল, সেইকাৰণে তেওঁ কোনফালে চাইছিল? যে আকাশৰ পিনে চাইছিল। যে কোনপিনে? যে নৰ্থ ইষ্ট, উত্তৰ পূব ফালে, আকাশৰ উত্তৰ পূব ফালে চাই আছিল, যে বৰষুণ আহে নে নাহে সেই সম্পৰ্কে চাই আছিল। Now we are really going to get some water, woman. তেতিয়া তেওঁৰ ঘৈণীয়েকক কৈ আছিল যে এতিয়া আমি হয়তো অলপ কি পাম? পানী পাবলৈ গৈ আছোঁ। সেনেকুৱাকৈ তেওঁৰ মাইকীজনীক কৈ আছিল কথাখিনি। মানে আকাশৰ পিনে যেতিয়া চাইছিল লেন্সুৱে, তেতিয়া তেওঁৰ মাইকীজনীক কৈছিল যে হয়তো এতিয়া আমি পানী পামগৈ চাগে।
তাৰপিছত কি কৈছে দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং চাপাৰ, সেই মহিলাজনী কি কৰি আছিল, যিজনীয়ে খাদ্য বনাই আছিল সিহঁতৰ কাৰণে। তেতিয়া ৰিপ্লাইড উত্তৰ দিছিল এজ গড উইলিং, হয় ভগৱানৰ ইচ্ছা বা আল্লাহৰ ইচ্ছা, আল্লাহে যদি দিয়ে ভাল কথা। দ্য older boys were working in the field while the smaller ones were playing near the house। যে কি কৰিছিল, ডাঙৰবিলাকে খেতিত কাম কৰিছিল আৰু সৰুবিলাকে ঘৰৰ ওচৰতে কি কৰিছিল, খেলি আছিল। until the women called to them all come for dinner, কেতিয়ালৈকে খেলি আছিল আৰু কেতিয়ালৈকে কাম কৰি আছিল, যেতিয়ালৈকে সেই মহিলাজনীয়ে মানে লেঞ্চৰ ঘৈণীয়েকে সিহঁতক মাতা নাছিল যে আহা খাদ্য খাই যোৱা, ডিনাৰ কৰি যোৱা, সেনেকুৱা যেতিয়ালৈকে মাতা নাছিল তেতিয়ালৈকে ডাঙৰবিলাকে খেতিত কাম কৰিছিল আৰু সৰুবিলাকে ঘৰৰ ওচৰতে খেলি আছিল। It was during the meal that just as Lenzo had predicted, big drops of rain began to fall। যে খাদ্য খাই থকাৰ সময়তে লেঞ্চই আনন্দত চিঞৰিব ধৰিছিল যে big drops of rain began to fall, যে বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবোৰ পৰিব ধৰিছিল যেতিয়া। In the northeast, huge mountains of clouds could be seen approaching, যে উত্তৰ পূব আকাশৰ পৰা কি আহিছিল, ডাবৰবিলাক, যে পাহাৰ পৰ্বতৰ দৰে ডাবৰবিলাক দেখা পাইছিল, জাহি থকা দেখা পাইছিল সিহঁতৰ ফালে। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, আৰু বতাহবিলাক কি আছিল, ফ্ৰেছ আছিল, সতেজ আছিল, এণ্ড চুইট আছিল, মিঠা মিঠা আছিল। দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি, সেই মানুহজন বাহিৰলৈ বেলেগ কাৰণত ওলাই যোৱা নাছিল, কেৱল মাত্ৰ এটাই কাৰণ আছিল যে বৰষুণৰ পানীৰ যিটো অনুভূতি যিটো শান্তি, সেই শান্তিটো ল'বৰ কাৰণে বাহিৰলৈ ওলাই গৈছিল। And when he returned, he exclaimed, "These are not raindrops falling from sky, they are new coins. The big drops are 10-cent pieces and the little ones are 5s." যেতিয়া তেওঁ ঘূৰি আহিছিল তেতিয়া তেওঁ আনন্দত চিঞৰি কৈছিল যে এইবিলাক কি নহয়, আকাশৰ পৰা পানী টোপাল পৰা নাই, এইবিলাক কি পৰিছে, যে নিউ কইনছ পৰিছে, নতুন মুদ্ৰা পৰিছে আকাশৰ পৰা, যে যাৰ ডাঙৰবিলাক কি হৈছে 10 চেণ্ট মুদ্ৰা হয় আৰু সৰুবিলাক 5 চেণ্ট মুদ্ৰা। তো লেঞ্চই বৰষুণৰ ডাঙৰ টোপালবোৰক 10 চেণ্ট মুদ্ৰা বুলি কৈছে আৰু সৰু বৰষুণৰ টোপালবোৰক কৈছে 5 চেণ্ট মুদ্ৰা বুলি কৈছে। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain। যে কি কৈছে, তেওঁ সেই মানুহজন মানে লেঞ্চই কি কৰিছিল, খেতিৰ ফালে শান্তিৰে চাইছিল, শান্তিৰ যিটো এক্সপ্ৰেশ্যন, সেই এক্সপ্ৰেশ্যনেৰে চাইছিল, তাৰ যিটো ফুলৰ সৈতে বাঢ়ি অহা শস্যবিলাক চাইছিল, তেতিয়া তেওঁৰ ভাল লাগি গৈছিল। বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্ল', যে কিন্তু হঠাতে এটা শক্তিশালী বতাহ বলিবলৈ ধৰিলে। এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্টনছ বিগান টু ফল,
আৰু সেই বৰষুণৰ সৈতে কি পৰিব ধৰিলে ডাঙৰ ডাঙৰ অতি ডাঙৰ হেইলষ্টনছ মানে শিল পৰিব ধৰিলে বৰষুণৰ লগত শিল পৰিব ধৰিলে These truly did resemble new silver coins আৰু এইবিলাক সঁচাকৈয়ে নতুন ৰূপৰ মুদ্ৰাৰ দৰে আছিল সেই শিলবিলাক যিবিলাক শিল বৰষুণৰ লগত পৰিছিল The boys exposing themselves to the rain যে সেই ল'ৰাবিলাক বৰষুণত জিকিম বুলি কৈছিল ran out to collect the frozen pearls আৰু সিহঁতে সেই বৰষুণৰ ফালে দৌৰি গৈছিল কি কৰাৰ কাৰণে সেই যিবিলাক ফ্ৰজেন পিয়াৰলছ মুকুতা বুলি কৈছে যে সেই শিলবিলাক সংগ্ৰহ কৰাৰ কাৰণে সেই ল'ৰাবিলাক কি কৰিছিল বৰষুণৰ ফালে দৌৰি গৈছিল It is really getting bad now exclaimed the man সেই মানুহজন মানে ইয়াতে লেন্সৰ কথা বুজাই আছে যে সেই মানুহজনে কৈছে যে এতিয়া সঁচাকৈ বেয়া হ'বলৈ গৈ আছে I hope it passes quickly মই আশা কৰিছিলোঁ যে এইটো সোনকালেই পাৰ হৈ যাব It did not pass quickly কিন্তু কি নহ'ল এইটো সোনকালে পাৰ হৈ নগ'ল For an hour the hail rained on the house প্ৰায় এক ঘণ্টা ধৰি কি হৈ আছিল সেই ঘৰটোৰ ওপৰত শিল পৰি আছিল দ্য গাৰ্ডেন বাগিচাটোৰ ওপৰত শিল পৰি আছিল দ্য হিল চাইড গোটেই পাহাৰীয়া অঞ্চলটোত পৰি আছিল দ্য কৰ্ণফিল্ড সেই খেতিডোখৰত পৰি আছিল যেটো খেতি আছিল তেওঁৰ সেই খেতিটোত পৰি আছিল কৰ্ণফিল্ডত পৰি আছিল হিলবিলাক অন দ্য হোল ভেলি আৰু গোটেই উপত্যকাটোত পৰি আছিল মানে গোটেই উপত্যকাটোত হিল পৰি আছিল The field was white as it covered with salt. The field was white. পথাৰখন বগা হৈ গৈছিল যেন কি পৰি আছে গোটেই পথাৰখন নিমখেৰে কভাৰ্ড হৈ আছে আৱৰি হৈ আছে এনেকুৱা যেন লাগিছিল এনেকুৱা বগা হৈ গৈছিল Not a leaf remained on the trees. গছবিলাকত এটা পাতো থকা নাছিল The corn was totally destroyed. সেই শস্যবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল The flowers were gone from the plants. সেই শস্যবিলাকৰ পৰা খেতিৰ গছবিলাকৰ পৰা উদ্ভিদবিলাকৰ পৰা ফুলবিলাক সৰি পৰিছিল Lance's soul was filled with sadness. তেতিয়া লেন্সৰ যিটো আত্মা আছিল অন্তৰ আছিল দুখেৰে ভৰি পৰিছিল When the storm had passed যেতিয়া ধুমুহাটো পাৰ হৈ গৈছিল He stood in the middle of the field and said to his sons যে তাৰপিছত কি কৰিছিল তেওঁ খেতিটোৰ একেবাৰে মাজভাগত থিয় হৈছিল আৰু তেওঁৰ ল'ৰাবিলাকক কৈছিল A plague of locusts would brave left more than this have left more than this যে কি কৰিছে যে এটা পোক পৰুৱাৰ জাকে বা এটা মহামাৰীয়ে গোটেইখিনি কি কৰি থৈ গ'ল নষ্ট কৰি থৈ গ'ল The hail has left nothing এই হিলে কি থৈ নগ'ল একো এৰি থৈ নগ'ল মোৰ কাৰণে আমাৰ কাৰণে সব নষ্ট কৰি থৈ গ'ল This year we will have no corn এই বছৰ আমাৰ কি নাথাকে কোনো ধৰণৰ শস্য নাথাকে That night was a sorrowful one যে সেই ৰাতিটো এটা দুখীময় ৰাতি হৈছিল সিহঁতৰ কাৰণে All our work for nothing যে আমাৰ সকলো কষ্ট বিফলে গ'ল সেই মানুহজনে কৈ আছে মানে লেন্সই কৈ আছে There is no one who can help us ইয়াত কোনো নাই যিজনে আমাক কি কৰিব সহায় কৰিব We will all go hungry this year আমি এই বছৰ সকলোৱে কি কৰিব লাগিব অনাহাৰে থাকিব লাগিব ভোকত থাকিব লাগিব
বুলি দুখ প্ৰকাশ কৰি আছে মানুহজনে। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. কিন্তু এই উপত্যকাটোৰ মাজত যিটো অকলশৰীয়া ঘৰ আছিল, ঘৰৰ প্ৰত্যেকজন মানুহৰেই অন্তৰত মাত্ৰ এটাই আশা আছিল, সেইটো আছিল হেল্প ফ্ৰম গড, ভগৱানৰ পৰা সহায়, মাত্ৰ এটাই আশা কৰিছিল। Don't be so upset even though this seems like a total loss. Remember, no one dies of hunger. তেতিয়া মানুহজনে সিহঁতৰ ল'ৰাবিলাকক উৎসাহ দিছিল, সাহস দিছিল যে তোমালোক কি নহবা, দুখী নহবা, যদিও আমাৰ কি হৈছে, গোটেইখিনি ক্ষতি হৈ গৈছে। ৰিমেম্বাৰ, মনত ৰাখিবা যে কোনো মানুহ কি নহয়, ভোকতে মৰি নাযায়। এনেকৈ তাৰ ল'ৰাবিলাকক সাহস দি আছিল। That's what they say, no one dies of hunger. তেতিয়া তেওঁৰ ল'ৰাবিলাকেও কৈছিল, তেওঁৰ পৰিয়ালৰ মানুহবিলাকেও কৈছিল যে হয়, কোনো মানুহ খাদ্যৰ অনাহাৰে মৰি নাযায়, ভোকত মৰি নাযায়। All through the night, Lancelot thought only of his one hope. গোটেই ৰাতিটোত লেন্সই মাত্ৰ এটাই আশা কৰি আছিল, দ্য হেল্প অফ গড, যে ভগৱানৰ সহায়ৰ কথা তেওঁ কি কৰি আছিল, ভাবি আছিল গোটেই ৰাতিটো। Whose eyes as he had been instructed, see everything, even that is deep in one's conscience. যাৰ চকু সকলোৰ ওপৰতে আছে, সকলোখিনি চাই আছে, আৰু যিজনে ভাল বেয়া বুজি পায়, তাৰ পৰা সহায় আমি বিচাৰোঁ। মানে লেন্সই সহায় বিচাৰিছিল। লেন্স was an ox of a man. লেন্স এজন ষাঁড় গৰুৰ দৰে মানুহ আছিল। ox of a man মানে ষাঁড় গৰুৰ দৰে মানুহ আছিল। working like an animal in the fields, যে জীৱ জন্তুৰ দৰে খেতিত কাম কৰিব পাৰে, মানে অধিকতৰ কষ্ট কৰিব পাৰে। ইয়াতে works of a man মানে কি কৈছে, যে যিজন মানুহ কঠিন পৰিশ্ৰম কৰিব পাৰে, হাৰ্ড ৱৰ্ক কৰিব পাৰে, তেওঁক কি বুলি কোৱা হয়, works of a man বুলি কোৱা হয়। তো লেন্সই সেনেকুৱা এজন মানুহ আছিল যিজনে খেতিত জীৱ জন্তুৰ দৰে কাম কৰিছিল। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, যদিও তেওঁ অধিকতৰ কষ্ট কৰিছিল, তথাপিও তেওঁ এতিয়ালৈকে লিখিব জানিছিল, কেনেকৈ লিখিব লাগে, কেনেকৈ চিঠি লিখিব লাগে, গোটেইখিনি তেওঁ জানিছিল। দ্য ফলোয়িং ছানডে, তাৰ পিছৰ যিটো ৰবিবাৰে এট ডেব্ৰেক, যে দিনটোৰ আৰম্ভণিতে, হি বেগেন টু ৰাইট এ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু টাউন এণ্ড প্লেচ ইন দ্য মেইল, যে সেই চিঠিখন দিনটোৰ আৰম্ভণিতে তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিছিল, যিখন চিঠি তেওঁ নিজেই টাউনলৈ লৈ গৈছিল আৰু মেলত ভৰাই দিছিল, ডাকত ভৰাই দিছিল। ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড, যে তেওঁ যিটো বস্তু লৈ গৈছিল কেৱল মাত্ৰ কি আছিল, যে এটা লেটাৰ আছিল গডলৈ, ভগৱানৰ ওচৰলৈ এখন কি আছিল, লেটাৰ আছিল। তেওঁ লিখিছিল গড, তেওঁ লিখিছিল গড, মানে চিঠিটোত লিখিছিল। এইখিনি এই বাক্যটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাবা। কি লিখিছিল চিঠিটোত? ইফ ইউ ডোণ্ট হেল্প মি, মাই ফেমিলি এণ্ড আই উইল গ' হাংৰি দিছ ইয়াৰ, যে হে ভগৱান, তুমি যদি আমাক হেল্প নকৰা, তেনেহ'লে মোৰ পৰিয়ালটো আৰু মই এইবছৰ ভোকত থাকিব লাগিব, অনাহাৰত থাকিব লাগিব। আই নিড 100 pesos ইন অৰ্ডাৰ টু শ্ব' মাই ফিল্ড এগেইন, যে মোৰ
100 পেছৰ প্ৰয়োজন কিহৰ কাৰণে মোৰ খেতিটো যাতে আকৌ পুনৰ সিঁচিব পাৰোঁ বীজ যাতে আকৌ সিঁচিব পাৰোঁ সেইকাৰণে মোৰ 100 পেছৰ প্ৰয়োজন হয় and to live until the crop comes because the hailstorm আৰু জীয়াই থাকিব লাগিব কাৰণ যিহেতু অহা শস্যলৈ মই জীয়াই থাকিব লাগিব যিহেতু এইবাৰ কি হৈ গ'ল হেল ষ্টৰ্মে মানে শিলাবৃষ্টিয়ে মোৰ খেতিটো ধ্বংস কৰি থৈ গ'ল যে অহা খেতি অহালৈকে মই যিহেতু জীয়াই থাকিব লাগিব আৰু যিহেতু মোৰ খেতিটোত আকৌ বীজ সিঁচিব লাগিব সেইকাৰণে মোৰ 100 পেছৰ প্ৰয়োজন হৈছে He wrote to God on the envelope যে চিঠিটোৰ ওপৰৰ যিটো বাকচ সেই বাকচটো তেওঁ লিখিছিল টু গড বুলি লিখিছিল যে ভগৱানলৈ চিঠিখন কাৰ ওচৰলৈ লিখিছে ভগৱানলৈ put the letter inside যে সেই চিঠিখন সেই ইনভেলপৰ ভিতৰত সোমাই দিছিল still travel went to town যে বহুত কষ্ট কৰি তেওঁ কলৈ গৈছিল চহৰলৈ গৈছিল at the post officeত he placed a stamp on the letter সেই লেটাৰটোৰ ওপৰত এটা ষ্টাম্প লগাইছিল and dropped it into the mailbox আৰু তাৰ পিছত এইটো ডাকৰ বাকচত ভৰাইছিল one of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God সেই পোষ্ট অফিচৰ এজন কৰ্মচাৰী যিজন কি আছিল পোষ্টমেন আছিল সেই পোষ্টমেন জনে কি কৰিছিল সেই চিঠিখন লৈ গৈ আছিল আৰু হাঁহি তেওঁৰ বছলৈ লৈ গৈ আছিল আৰু তেওঁৰ বছক দেখাইছিল যে চাওক যে এইটো কি হয় ভগৱানলৈ এখন চিঠি হয় মানে ভগৱানলৈ চিঠিটো চাই কেনে সেই পোষ্টমেনজনে হাঁহি গৈছিল আৰু তেওঁৰ বছৰ ওচৰলৈ গৈছিল Never in his career as a postman had he known that address যে সেই পোষ্টমেনজনৰ কৰ্মজীৱনত এনেকুৱা চিঠি তেওঁ আগতে কেতিয়াও দেখা পোৱা নাছিল এনেকুৱা এড্ৰেছত চিঠি পঠোৱা চিঠি এতিয়ালৈ তেওঁৰ জীৱনত দেখা নাছিল দ্য পোষ্টমাষ্টাৰ সেই পোষ্ট অফিচৰ যিজন পোষ্টমাষ্টাৰ আছিল কেনেকুৱা আছিল এ ফেট শকত আছিল এজন শকত মানুহ আছিল এমিয়েবল মানে হ'ল বন্ধুসুলভ প্লিজেণ্ট যে শান্তিৰ মানুহ আছিল ভাল মানুহ যে সেই পোষ্টমাষ্টাৰজন কি আছিল শকত মানুহ আছিল তাৰপিছত বন্ধুসুলভ মানে ভাল মনৰ মানুহ আছিল আৰু ফেলো also broke out laughing যদিও তেওঁ হাঁহি ভাঙি পৰিছিল মানে সেই চিঠিখন চাই কিনে হাঁহি উঠিছিল তেওঁৰো but almost immediately he turned serious যে হঠাতেই তৎক্ষণাত তেওঁ কি হৈ গৈছিল চিৰিয়াছ হৈ গৈছিল মানে পৰিৱৰ্তন হৈ গৈছিল টেপিং দ্য লেটাৰ অন হিজ ডেস্ক তাৰ ডেস্কৰ ওপৰত চিঠিখন থৈছিল আৰু কৈছিল কমেণ্টেড আৰু কৈছিল হট ফেইথ কি বিশ্বাস I wish I had the faith of the man who wrote this letter যে মই আশা কৰোঁ মই যদি এই মানুহজনৰ দৰে মোৰ যদি বিশ্বাস থাকিলহেঁতেন যিজনে এই চিঠিখন লিখিছে কিমান বিশ্বাস starting up a correspondence with God যে ভগৱানক বিশ্বাস কৰি কেনে লিখিছে কেনেকুৱা বিশ্বাস পোষ্টমাষ্টাৰজনে এনেকৈ কমেণ্ট কৰিছে so in order not to shake the writer's faith in God সেইকাৰণে এই ৰাইটাৰৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসটো আমি ভাঙিব নোৱাৰোঁ এনেকৈ পোষ্টমাষ্টাৰজনে কৈছে দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া তেতিয়া পোষ্টমাষ্টাৰজনে এটা আইডিয়া কৰিলে যে কি কৰিলে এনচাৰ দ্য লেটাৰ যে পোষ্টমাষ্টাৰজনে কি কৰিব
সেই চিঠিটোৰ উত্তৰ নিজেই দিব ভগৱানৰ হৈ নিজে উত্তৰটো দিব but when he opened it কিন্তু তেওঁ যেতিয়া এই চিঠিখন মুকলি কৰিছিল খুলিছিল it was evident that to answer if it he needed something more than goodwill ink and paper যে যেতিয়া তেওঁ চিঠিখন খুলিছিল তেতিয়া তেওঁৰ কিহৰ প্ৰয়োজন হৈছিল তেওঁৰ কিহৰ প্ৰয়োজন হোৱা নাছিল ইংক আৰু পেপাৰৰ প্ৰয়োজন হোৱা নাছিল তেওঁৰ কিবা এটাহে প্ৰয়োজনীয়তা মানে সেই লেন্সৰ কিবা এটা প্ৰয়োজনীয়তাহে দেখা পাইছিল যে ইয়াতে কোনো ধৰণৰ চিয়াহী বা কাগজৰ প্ৰয়োজনীয়তা নাই but he stuck to his resolution কিন্তু তেতিয়া তেওঁ পুনৰ সমাধান বিচাৰি পাইছিল যেহেতু এতিয়া কলম আৰু কাগজ নালাগে হয়তো কিবা এটা বস্তু লাগে যেহেতু লেন্সই ভগৱানৰ পৰা কিবা এটা বিচাৰিছে তো ভগৱানৰ কি বিচাৰিছে এইটো আমি পিছত বুজি পাম he asked for money from his employees তেতিয়া পোষ্টমাষ্টাৰজনে কি কৰিছিল তেওঁৰ কৰ্মচাৰীবিলাকৰ পৰা টকা খুজিছিল he himself gave part of his salary যে তেওঁ নিজে কি কৰিছিল তাৰ স্যালাৰি তাৰ দৰমহাৰ এটা অংশ ৰাখিছিল and several friends of his were obliged to give something for an act of charity আৰু যেহেতু তেওঁৰ ফ্ৰেণ্ডছবিলাকে তেওঁক মানি চলিছিল সেইকাৰণে সকলোৱে কিবা নহয় কিবা দি কেনে সহায়ৰ হাত আগবঢ়াইছিল It was impossible for him to gather together the 100 pesos যে এইটো তাৰ কাৰণে কি হৈ গৈছিল অসম্ভৱ হৈ গৈছিল যে 100 pesos জমা কৰাৰ কাৰণে 100 pesos জমা কৰাৰ কাৰণে তেওঁৰ কাৰণে পোষ্টমাষ্টাৰজনৰ কাৰণে কি হৈছিল অসম্ভৱ হৈছিল so he was able to send the farmer only a little more than half যেন সেইকাৰণে তেওঁ কি কৰিছিল কি কৰিব পাৰিছিল যে আধাতকৈ অলপ বেছিহে পইচা সেই খেতিয়কজনৰ ওচৰলৈ পঠাব পাৰিছিল he put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature got তেওঁ কি কৰিছিল সেই টকাখিনি তাত ভৰাইছিল ভৰাৰ পিছত ইনভেলপৰ ওপৰত লিখিছিল যে টু লেন্সলৈ লিখিছিল তাৰ পিছত কি কৰিছিল সেই চিঠিখনত কি কৰিছিল সিগনেচাৰ কৰিছিল কি হিচাপে গড হিচাপে যে গড সিগনেচাৰ কোনে কৰিছে গড কৰিছে কিন্তু আসলতে সিগনেচাৰ কোনে কৰিলে পোষ্টমাষ্টাৰে কৰিলে পোষ্টমাষ্টাৰে টকাখিনি পঠাই দিলে The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. যে তাৰ পিছৰ যিটো ৰবিবাৰ সেই ৰবিবাৰে লেন্সো কলৈ আহিছিল পোষ্ট অফিচলৈ আহিছিল আৰু আহি কেনে সুধিছিল যে মোৰ কাৰণে চিঠি আহিছেনে সেনেকৈ সুধিছিল It was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office আৰু it was the postman himself সেই পোষ্টমেনজনে নিজে কি কৰি আছিল চিঠিখন হাতত লৈ আছিল তাৰ পিছত সেই পোষ্টমাষ্টাৰজনে চাই আছিল থিয় হৈ চাই আছিল যিজন পোষ্টমাষ্টাৰ কিয় আছিল এটা ভাল কাম কৰি আছিল সেই পোষ্টমাষ্টাৰজনে চাই আছিল Lenso showed not the slightest surprise on seeing the money
Such was his confidence, but he became angry when he counted the money. লেঞ্চ সেই টকাখিনি চাই আচৰিত হোৱা নাছিল, ছাৰপ্ৰাইজ হোৱা নাছিল। তাৰপিছত কিন্তু তেওঁ কি হৈ গৈছিল, টকাখিনি যেতিয়া তেওঁ গুণিছিল, গুণাৰ পিছত তেওঁ কি হৈ গৈছিল, এংগ্ৰি হৈ গৈছিল, তেওঁ খঙাল হৈ গৈছিল, তেওঁৰ খং উঠিছিল। God could not have made a mistake. ভগৱানে কেতিয়াও কি কৰিব নোৱাৰে, ভুল কৰিব নোৱাৰে। Nor could he have denied Lancho what he had requested. আৰু লেঞ্চই যে তেওঁৰ ওচৰত যি ৰিকুৱেষ্ট কৰিছে সেইটো কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰে, এনেকুৱা বুলি কৈছে, লেঞ্চই নিজেই কৈছে। Immediately, হঠাৎ, Lancho went up to the window to ask for paper. লেঞ্চই কি কৰিছিল, খিৰিকীলৈ গৈছিল পেপাৰ আৰু চিয়াহী বিচাৰি কেনে, কাগজ আৰু চিয়াহী বিচাৰি কেনে খিৰিকীৰ ওচৰলৈ গৈছিল। On the public writing table, he started to write. আৰু এই যিটো পাব্লিক ৰাইটিং টেবল থাকে, পাব্লিক ৰাইটিং টেবলত তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল। হি ষ্টাৰ্টেড টু ৰাইট, তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল। উইথ মাছ ৰিংকলিং অফ হিজ ব্ৰো। তেতিয়া তেওঁৰ চকুৰ যিবিলাক চেলাউৰি আছিল, ব্ৰো আছিল, সেই ব্ৰোবিলাক তাৰমানে উঠা নমা কৰিছিল। কষ্ট বাই দ্য এফৰ্ট হি হেড টু মেক টু এক্সপ্ৰেছ হিজ আইডিয়াছ। মানে তেওঁৰ যিটো আইডিয়া আছিল, আইডিয়াটো এফৰ্ট কৰাৰ কাৰণে। When he finished, যেতিয়া তেওঁ লিখাটো শেষ কৰিছিল, he went to the window to buy a stamp which he licked and then affixed to. যে যেতিয়া তেওঁ লিখাটো শেষ কৰিছিল তেতিয়া তেওঁ খিৰিকীৰ ওচৰলৈ গৈছিল আৰু এটা ষ্টাম্প কিনিছিল। ষ্টাম্প কিনাৰ কাৰণে খিৰিকীৰ ওচৰলৈ গৈছিল, যেটো তেওঁ কি কৰিছিল, লিক্ট লগাইছিল। And then affixed to the envelope with a blow of his fist. আৰু সেই যিটো ষ্টাম্প কিয়াৰ লগাইছিল, তেওঁৰ অলপ মুখৰ পৰা থু ওলাই কিনে লগাইছিল, এনভেলপৰ ওপৰত লগাইছিল। The moment the letter fell into the mailbox, the postmaster went to open it. যে যেতিয়া চিঠিখন ডাক বাকচত পেলোৱা হৈছিল, পোষ্টমাষ্টাৰজনে তাৰ পিছে পিছে গৈ কিনে সেইটো খুলিছিল, সেই চিঠিখন খুলিছিল। It said, সেইটোৱে কৈছিল, God of the money that I asked for, only 70 pesos reached me. হে ভগৱান, মই যিখিনি টকা তোমাৰ পৰা বিচাৰিছিলোঁ কেৱল মাত্ৰ 70 পেছহে পাইছোঁ, বা 70 পেছহে মোৰ ওচৰলৈ আহি পাইছে। Send me the rest, যে বাকী টকাখিনিও মোৰ ওচৰলৈ পঠোৱা। Since I need it very much, যিটো মোৰ অতিকৈ প্ৰয়োজন হয়। But don't send it to me through the mail, কিন্তু বাকী টকাখিনি মেলৰ জৰিয়তে মোলৈ নপঠিয়াবা। Because কাৰণ the post office employees are a bunch of crooks, যে পোষ্ট অফিচৰ যিবিলাক কৰ্মচাৰী গোটেইবিলাক ঠগবাজৰ দল হয়। এনেকৈ কোনে লিখিছে, লেঞ্চই লিখিছে। তো এনেকৈ গল্পটো শেষ হৈ গ'ল। তো অহা ভিডিঅ'ত মই গোটেইবিলাক কুৱেশ্যনৰ এনচাৰ ধুনীয়াকৈ লিখি দিম। তো ভিডিঅ'টো যদি তোমালোকৰ যদি ভাল লাগি থাকে তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, সকলোৱে যাতে চাব পাৰে। তো ধন্যবাদ, আজি ইমানতে সামৰিছোঁ।